ফেব্ৰুৱাৰীত মঙলদৈত আকৌ আহিম চিলাৰায় দিৱসৰ কাৰ্যসূচীত যোগদান কৰিবলৈ। স্কিল ইউনিভাৰ্চিটি আমাৰ প্ৰায় ৰেডি হৈ আছে, তেওঁলোকে এডমিশ্যন দিবও খুজিছে। মই ভাবোঁ যে এমাহ দুমাহৰ ভিতৰত ই হৈ যাব। আমি শেষ মুহূৰ্তত আহিছোঁ আৰু এই বিষয়ে আপোনালোকে দিলীপ শইকীয়াৰ লগত পৃথকে আলোচনা কৰিব, কাৰণ মঙলদৈৰ বিষয়ে তেওঁৱে ভালকৈ জানিব। আৰু সংৰক্ষণ মুক্ত বা সংৰক্ষণ, আমিতো চব একেই অসমীয়া মানুহ, গতিকে আমি সংৰক্ষণ মুক্তটোত বেছি জোৰ নিদিওঁ। সংৰক্ষণো অসমীয়াই সংৰক্ষণ আছিলে, গতিকে SC মানেতো অসমীয়াই, গতিকে এইটো আমি একেলগ হৈ থাকিব লাগিব। আমি কাকো সংস্থাপিত কৰাৰ কথা নুঠে। চৰকাৰী মাটি আমি কাকো আবণ্টনো দিয়া নাই। গৰুখুটিৰ পৰা আমি উচ্ছেদ কৰিছোঁ। মানুহবিলাক চেডেলি ভেদেলি হৈছে, কোনোবা ছয়গাঁৱৰ ফালেও গৈছে, কোনোবা আঁতৰি গৈছে, কোনোবা 2-4টা দৰঙতো আহিছে। য'ত বহিছে তাতোতো কোনো শান্তিৰ কথা নুঠে যেতিয়ালৈকে স্থায়ী মানুহ বুলি প্ৰমাণ নহয়। মই বিষয়টো নাজানো ইমান ভাল কৰি, কিন্তু মোৰ এটাই কথা যে LACৰ ফালৰ পৰা আমি নাগৰিকত্ব সম্পূৰ্ণ প্ৰক্ৰিয়াটো নোহোৱাকৈ আমি কাকো মাটিৰ আবণ্টন দিব নোৱাৰোঁ। নাগৰিকত্বটো চাই পেলাইহে আমি আবণ্টন দিব পাৰিম। চাওক, বহুকেইটা সমষ্টিত AGPয়ে বিচাৰিছে, BJPও আছে। বিষয়টো দলীয় পৰ্যায়ত লাহে লাহে আলোচনা আৰম্ভ হৈছে আৰু আমি সমাধান কৰি ল'ম। কিন্তু এইটো ঠিক যে যিটো বস্তু মই বিচাৰিছোঁ সেইটো মই পামেই বুলি কথা নাই। বিচাৰাত আপত্তি নাই, কিন্তু বিচৰা মতেতো সকলোকে দিব পৰা নাযাব। সমষ্টিটো সেইকেইটাই। আজিও তেজপুৰত এতিয়া উচ্ছেদ চলি আছে, মানে দৰঙতো আছে। মানে টোটেল আপোনালোকক মই কওঁ যে অসমত প্ৰায় 20 লাখ বিঘামান মাটি আমাৰ এনক্ৰচমেণ্টত আছে। লাহে লাহে আমি কৰি এতিয়া 1.5 লাখ বিঘা পাৰ কৰিলোঁ। এতিয়া আজি তেজপুৰত আছে, 2 এদিনতে আকৌ গোৱালপাৰাত হ'ব, বৰপেটাত হ'ব। একফালৰ পৰা কাৰণ পুলিচো ইমান নাই, ব্যৱস্থাও ইমান একেলগে সম্ভৱ নহয়, গতিকে এখন ডিষ্ট্ৰিক্ট বা 2খন ডিষ্ট্ৰিক্টতে আমি এমাহত কৰিব পাৰোঁ। তাৰ লগত হাইকোৰ্টৰ কেছ আদিও থাকে, সেইকাৰণে আমি যিমান পাৰোঁ আমি কৰি গৈ থাকিম। ঘাইপথটো এতিয়াতো 4 লেন হ'ব, গতিকে এইবিলাকতো নিজেই উঠি যাব। বাইপাছটো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথতে আছে, হৈ যাব। আৰু 4 লেন হোৱাৰ লগে লগে ঘাইপথৰ দুইফালে যিমান এনক্ৰচমেণ্ট আছে নিজে নিজেই উঠি যাব। মই এইটো ক'ম যে আজিৰ দিনত এক্সিট পোলৰ বিষয়ে আলোচনা কৰাৰ সময় হোৱা নাই। কিয়? ধৰক এক্সিট পোলত দেখুৱাইছে BJPয়ে ইমানখন পাব। এতিয়া 3টা দলক চিট দিয়াৰ পিছত BJPয়েনো কিমানত প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সংখ্যাটোতো আজিৰ দিনত কোনেও নাজানে, আমিও নিজেও নাজানো। সেইকাৰণে ই এটা প্ৰাৰম্ভিক ইণ্ডিকেশ্যন যে মানুহৰ মাইণ্ডটো কেনেকুৱা আছে, ই এটা প্ৰাৰম্ভিক। কিন্তু মই ভাবোঁ যে আসন বুজাবুজিৰ পিছত ফেব্ৰুৱাৰী মাহত পৰিৱেশটো আৰু স্পষ্ট হ'ব। স্পষ্ট মানে কি হ'ব? BJPৰ ফালে সমৰ্থন আৰু বাঢ়িব, কাৰণ আমাৰ কামো হৈ আছে, আঁচনিও বাঢ়ি গৈ আছে। লগে লগে বিভিন্ন ধৰণৰ কাম কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে কৰি গৈ আছে। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ মানে আমি গৈ গম পাম যে আমি কিমান। কিন্তু এতিয়া যিটো দেখুৱাইছে, মই ভাবোঁ যে সেইটো ন্যূনতম দেখুৱাইছে, অধিকতম যাবৰ কাৰণে আমাৰ বাকী আছে। চাওক, তেনেকৈ গগৈ লগ লগা, কোনোবাই কালি ক'ব বুঢ়াগোহাঁই লগ লগা, কালি কোনোবাই বৰগোহাঁই লগ লগা, অসমত তেনেকৈ ৰাজনীতি নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমতাৰ ভিত্তিত ইয়াত এখন সম্পূৰ্ণ বেলেগ সমাজ গঢ়ি থৈ গৈছে। চাওলুং চুকাফা, শ্ৰীমন্ত শংকৰদেৱ, তেওঁলোকে অসমত উপাধিৰ মতে কিবা হ'ব সেই ৰাজনীতি 500 বছৰ আগতেই বন্ধ কৰি থৈ গৈছে। অখিল গগৈহঁতে বুজি পোৱা নাই যে এইখন অসম বেলেগ অসম, ইয়াতে এই ধৰণে ৰাজনীতি নচলে। কোনে কাৰ কাৰণে, সমাজৰ কাৰণে কি কৰিছে,
কোনে অসমৰ বিকাশ কৰিব উন্নতি কৰিব মানুহে এইবিলাক চাই ভোট দিয়ে অখিল গগৈক যিদিনাখনে ইয়াত কোনোবাই ভোট দিব ইয়াতো দাঙ্গা ফাচাদে হৈ থাকিব আজি নেপাল বনিব কালি কিবা বনিব তেওঁলোকেতো নিজেই কৈ থাকে যে আমি নেপাল বনাই দিম বাংলাদেশ বনাই দিম গতিকে অসমৰ উন্নতি ক'ত হ'ব এইটো তেওঁলোকে নিজেই কোৱা কথা যে নেপাল কৰি দিম বাংলাদেশ কৰি দিম তাৰমানে ইয়াত একো নহ'ব ৰাইজেতো এইখিনি কথা